গোপী দেবনাথ জিন্দাবাদ গোপী দেবনাথ চায় কি গোপী দেবনাথ চায় কি অটো রিক্সা জিন্দাবাদ অটো রিক্সা জিন্দাবাদ মাজত মাত্ৰ 2টা দিন বাকী আছে আৰু 2টা দিন পিছতে ৰাজ্যত অনুষ্ঠিত হ'ব প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচন। নমস্কাৰ, সকলোকে মাতৃভূমি নিউজলৈ স্বাগতম জনাইছোঁ আৰু মই আবু বকৰ সিদ্দিক। আজি মই আহি উপস্থিত হৈছোঁ শোণিতপুৰ জিলাৰ বৰচলা সমষ্টিৰ অন্তৰ্গত এখন গাঁৱত আৰু গাঁৱত দেখা পোৱা গৈ আছে তেখেতসকলৰ যি সদস্য পদৰ প্ৰাৰ্থীগৰাকীক লৈ ৰাইজে উৎফুল্লিত হৈ পৰিছে আৰু আনন্দৰ মুহূৰ্ত পাৰ কৰি আছে। ইতিমধ্যে তেখেতসকলে পথযাত্ৰা কৰিছিল তেখেতসকলে আৰু পথযাত্ৰাত আমি আহি পাইছোঁ আৰু মই পৰিৱেশ দেখুৱাবৰ কাৰণে অনুৰোধ জনাম। এয়া হৈছে বৰচলা সমষ্টিৰ কেহেৰুখন্দা গাঁও পঞ্চায়তৰ অন্তৰ্গত 3 নং ৱাৰ্ড নাম চুবুৰী পাণবাৰীৰ দৃশ্য। এনেধৰণৰ তেখেতসকলৰ প্ৰাৰ্থীক লৈ গোপী দেৱনাথক লৈ ৰাইজে উৎফুল্লিত হৈ পৰিছে আৰু ইতিমধ্যে পথযাত্ৰা তেখেতসকলে কৰিছে। শ ৰাইজ ইতিমধ্যে ওলাই আহিছে আৰু আনন্দৰ মুহূৰ্ত তেখেতসকলে ৰেলীৰ জৰিয়তে পাৰ কৰি আছে, কিয়নো মাজত মাত্ৰ 2টা দিন বাকী আছে আৰু 2টা দিন পিছতে ৰাজ্যত অনুষ্ঠিত হ'ব প্ৰথম পৰ্যায়ৰ নিৰ্বাচন, পঞ্চায়ত নিৰ্বাচন। আৰু এনেধৰণে বৰচলা সমষ্টিৰ গোপী দেৱনাথে নাম চুবুৰী পাণবাৰী গাঁৱৰ গোপী দেৱনাথে এনেধৰণে নিৰ্বাচনী প্ৰচাৰ অব্যাহত চলাইছে আৰু মই পৰিৱেশ দেখুৱাবৰ কাৰণে যতন কৰিম, প্ৰতিক্ৰিয়া জানিবৰ কাৰণে যতন কৰিম। মোৰ নাম শ্ৰী গোপী দেৱনাথ। মই বৰচলা সমষ্টিত কেহেৰুখন্দা পঞ্চায়তৰ অন্তৰ্গত 3 নং নামচুবুৰী পাণবাৰীৰ ৱাৰ্ড সদস্য পদত নিৰ্দলীয় প্ৰাৰ্থী প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছোঁ। মোৰ ছবিটো অটো ৰিক্সা আৰু ৰাইজে মোক বিপুল সঁহাৰি দিছে, তাৰ কাৰণে মই অশেষ ধন্যবাদ, শতকোটি প্ৰণাম ৰাইজৰ ওচৰত। আজিও মই পথযাত্ৰা কৰি আহিছোঁ, ৰাইজে বহুত মোক মানে উৎসাহ দিছে, সহায় কৰিছে, বহুত ভাল লাগিছে আৰু আশা কৰোঁ এইবাৰ মই বিপুল ভোটত জয়ী হ'ম বুলি আশাবাদী। আৰু অনাগত দিনত ৰাইজৰ হকে বা গাঁৱৰ হকে কেনেধৰণৰ উন্নয়ন? অহা দিনত মই মানে এটা শ্লোগান মই মোৰ বেনাৰত লিখিছোঁ, যে এইটো লিখিছোঁ যে গ্ৰাম অঞ্চলৰ উন্নতি গোপী দেৱনাথৰ প্ৰতিশ্ৰুতি। সেইটো যেনেকৈ লিখিছোঁ তেনেকৈ ঠিক মই যদি জিকো 5 বছৰ মই ৰাইজৰ হৈ কাম কৰি যাম বুলি মই প্ৰতিকৰবদ্ধ। কি ক'ব আজি এই পথযাত্ৰাত? পথযাত্ৰাত মানে কি আমাৰ গোপী দেৱনাথ আমাৰ গাঁৱৰে ল'ৰা হয়, সি যদি এতিয়া আশা কৰি উঠিছে, আমিও আশা কৰি তাকে বহুত সমৰ্থন কৰিছোঁ। আৰু আগত যি আছিলে আমি একেবাৰে মানে 5 পইচা একটা কিছুই পাইছিল নাই, পাইছি না আমি 1 পইচা না। এতিয়া মানে আমি বোলে আশা কৰি তাক উঠাইছোঁ, গোপী দাকে দিম সকলোৱে আমি বিপুল ভোটত। আপুনি অৰুণোদয় পায়নে? নাপাওঁ। PM কিষাণ নাপাওঁ। ৰেচন কাৰ্ড আছে? আছে। আৰু চৰকাৰী আৱাস যোজনা ঘৰ আছে? আছে। মানে মোৰ নামত নাই, মোৰ শহুৰৰ নামত আছে, কিন্তু আপুনি মই পোৱা নাই। গতিকে এইবাৰ যি বিগত ৱাৰ্ড মেম্বাৰ আছিল সেইবোৰ আপোনালোকে উন্নত কৰা নাই? নাই কৰা। এবাৰ আপোনালোকে কি উদ্দেশ্যৰে আচলতে গোপী দেৱনাথক আমি গোপী দেৱনাথক জিতাই ল'ম, ৰাইজে আমাক সি সান্তনা কৰি ৰাখিব। গোপী দেৱনাথ